গাইস আজি এটা বৰ বিশেষ দিন মোৰ বাবে গুৱাহাটীৰ পৰা যোৰহাট যাত্ৰা প্ৰায় 350 কিলোমিটাৰ দীঘলীয়া এক যাত্ৰা তাকো মোৰ এক্সপাল বাইকখনেৰে বহুত দিনৰ পৰা ভাবি আছিলো এটা লং ৰাইড কৰিম বুলি পিছে গুৱাহাটীৰ পৰা যোৰহাটলৈ যাম বুলি ভবা নাছিলো আৰু জীৱনত ফাৰ্ষ্ট টাইম ইমান দূৰ অকলে ৰাইড কৰিম বুলি বৰ্তমানলৈ ভবা নাছিলো যেহেতু মই কাজিৰঙা কেতিয়াও দেখা নাই আগতে নিশ্চয়কৈ দি তো অলপ এক্সাইটেডো হৈ আছিলো বাটত দেখিম বুলি বেলেগ ব্লগ বা ভিডিঅ'বোৰততো দেখিয়ে থাকোঁ আৰু অকল যোৰহাটলৈ যাম তেনে নহয় মাজুলীতো যাম বুলি ভাবি আছোঁ তাৰ পৰা গতিকে মোৰ এই যাত্ৰাটো কেনেকুৱা হয় গোটেইখিনি চাবৰ বাবে এইটো ভিডিঅ'ৰ লগতে বাকীকেইটা আহি থকা ভিডিঅ' চাবলৈ বুলি আশা কৰিলোঁ আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে নেক্সট ভিডিঅ'কেইটা আহিলে গম পায় আৰু ভিডিঅ'টোত লাইক এটা কৰিব নাপাহৰিব আৰু যদি যোৰহাটৰ পৰা চাই আছে তেন্তে কমেণ্ট কৰি নিশ্চয় জনাব গতিকে ফাৰ্ষ্টৰ পৰা ষ্টাৰ্ট কৰা আহকচোন Krishna 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 full excited guys bye bye morning jatra so guys first time solo ride yate ta moni ko jara got photo marilo गाड़ी खाना तेरे बेले फोटो ना मारो हो गया चलो ओके गाइस वेलकम बैक टू माय चैनल तो मोर আজি হ'ব গৈ আছে ফাৰ্ষ্ট সলো ৰাইড ইন মাই লাইফ আগে অইলটো ভৰাই লওঁ 900 টকাৰ তেল ভৰাই ললো এতিয়া তো গাইস মই গৈ আছো ফাৰ্ষ্ট টাইম সলো ৰাইড ইন মাই লাইফ মোৰ ঘৰৰ পৰা যোৰহাটলৈকে তো মোৰ ঘৰ হাজোত তো হাজোৰ পৰা গুৱাহাটীৰ পৰা যোৰহাট বুলি ধৰিব পাৰে তো ৰাইডটো ক'ব গ'লে গুৱাহাটীৰ পৰা যোৰহাটে বুলি ধৰি ল'ব পাৰে আৰু যাত্ৰাটো যাতে ভাল হয় সকলোৱে আশীৰ্বাদ কৰিব আৰু অনাগত দিনবোৰতো যাতে এনেকৈ ৰাইড কৰি থাকিব পাৰোঁ সলো ৰাইড পুৰা তাৰ বাবেও আপোনালোকে মৰম যাচিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে মই আকৌ এনেকুৱাকৈ ৰাইড কৰিবলৈ উৎসাহ পাওঁ আৰু কিহৰ যাম লাগিলে ইয়াতে আকৌ বুৱাই আজকে এখানে গ্রিন বাসে জাম করে রাখিছে তো গাইস মই ব্রিজ পাবই হলো আহি শৰাইঘাটটো লগ পামেই আৰু অকমান আছে পাই গলো শৰাইঘাট ব্রিজ ওলিৰে দেখা নোপোৱা হৈ আছে বগা চুক ৰ'দ দিয়ে নে নাই বা আজি নাজানো আৰু ৰেইনকোট একো অনা নাই দেই এতিয়াতে ইমান যাম আৰু অলপ পিছত ইয়াতে ফাৰ্ষ্ট টাইম আহিছে নেকি ভিডিঅ' কৰি আছে ব্ৰিজত বশিষ্ঠ খানাপাৰা বশিষ্ঠ এইখিনিৰ পাককেইটাতো একো নাই অলপ আগত যোৰাবাটৰ পাককেইটা যেনেকুৱা পাক এইকেইটাই টাৰ্ণিং পুৰা
পোষ্ট বাই গ'লে মজা লাগিব আহি Wow, wow, wow. Sunday ride কৰিব আহিব পাৰি ইয়াতে এইটো ৰাস্তাত ভাল লাগিব Sunday ride কৰি গাইছ এই জাগিৰোড পালো এতিয়া ভোক লাগিব ধৰিছে ঘৰত চাহ পানী খাই আহিছোঁ যদিও বেলেগ একো খাই অহা নাই তো জাগিৰোডত অলপ ৰেষ্ট ল'ম বুলি ভাবিছোঁ ৰুটি চুটি কিবা খাই পিনে চাওঁ ইয়াতে কিবা পায় নেকি খাবৰ কাৰণে এইপিনে এখন হোটেল আছে আৰু আগত আছে নেকি জাগিৰোড চক এইটো আগত চাওঁ হোটেল চোটেল আছে নেকি চোন গাড়ী ভাল কৰাই দোকানে খোৱা বস্তু দোকান নাই নেকি টেষ্টি হেভেন ইয়াতে খাওঁ নেকি টেষ্টি হেভেন বস্তু লগা বস্তু তো গাইজ এই জাগিৰোড পালো জাগিৰোডত খাব সোমাইছো হোটেল আছে কি নাম আছে হোটেলৰ নহয় এইটো হোটেলৰ নাম নহয় হোটেলৰ নাম কিবা হেভেনছ কিবা আছিল ৰ'ব পাহৰি গ'লো নহয় নামটো টেষ্টি হেভেন নে কেনেকুৱা কিবা নাম আছিল তো জাগিৰোডত তো আহি মানে ইয়াতে ৰখিছোঁ আৰু অলপমান ৰেষ্ট লওঁ বুলি ভাবিলোঁ আৰু কণ্টিনিউ চলাই আহিছোঁ তেতিয়াৰ পৰা ৰাতিপুৱাৰ পৰা আৰু অলপ ভোক লাগিছে তো এতিয়া অলপ খাই লওঁ মই চল' ৰাইড কৰি আছিলোঁ যদিও মানে ৰাইডটো চল'ই হৈ আছিল কিন্তু মোৰ লগত লগ এজন হ'ল সঞ্জিত ডেকা তো সি বাৰু ৰাইড কৰা নাই মোৰ লগতে আহিছে পিছফালে পিলিয়ন হৈ পিনে তো ইয়াক গুৱাহাটীৰ পৰা উঠাই লৈছোঁ মই তো ৰাইডটো অকলে হ'ব যিহেতু বেলেগ ৰাইডাৰ নাই আৰু তো চল' ৰাইডৰ দৰে হ'ব ই জাষ্ট মোৰ লগত আহিছে পিলিয়ন হৈ পিনে তো ইয়াৰো এক্সপিৰিয়েঞ্চ নাই তেনেকুৱা বা আগতে যোৱাও নাই ইও ফাৰ্ষ্ট টাইমে হয় মোৰ লগত তো অলপ ৰুটি খাই লওঁ এতিয়া তাৰপিছত আকৌ ইয়াৰ পৰা কণ্টিনিউ কৰিম এয়া ৰুটি আহি গ'ল অকণমান ধোৱাৰ পিছত 1 2 3 তো সোনকালে এতিয়া খাই লোৱা আহে কথা হ'ল তাড়াতাড়ি ভালকৈ খাই লওঁ খাই লৈ আকৌ নেক্সট যাত্ৰা আৰম্ভ কৰি আছোঁ खाना पीना हो गया अभी बस चलना है এইটো হৈছে জাগিৰোড চক হোটেলটোৰ নাম হৈছে টেষ্টি হেভেন আমি য'ত ৰখি পিনে ৰুটি খালোঁ টেষ্টি হৈছে নোহোৱা বুলি ক'ব নোৱাৰি চব্জিখন ভালেই বনাইছে 10:30 আহি জাগিৰোড পাইছোঁ আজি বতৰটো ডাৱৰীয়া বৰষুণ নিদিলে হ'ল আৰু
বেলেগ নালাগে, বৰষুণ নালাগে। বৰষুণ দিলে মুস্কিল হৈ যাব, ৰাইড হৈ নাথাকে আৰু এইটো যোৰহাট কেইটা পাওঁ ঠিক নোহোৱা হ'ব। ৰাইড ক'তো অনা নাই যিহেতু সেইখিনি যাব ভয় লাগিছে ধূলিৰে আহি। মাস্কখনো মাৰা নহ'ল, মাস্কখন লগত থকা সেইটোও মাৰা নাই। এই হাইৱেত ইমান ধূলি হ'ব বুলি ভাবো নাই দিয়কচোন। এই বা হৰণ চৰণ নেদাকে কেনেকে হৈছে হা, হৰণ চৰণ নেদাকে পতকা আহি গৈছে। এই চাই এই ৰহা পালো, ৰহা আৰু এয়া মোৰ আগত ৰহা টোল গেট। আৰু ইয়াৰ পৰা কিমান টাইম লাগে গম নাপাওঁ এতিয়ালৈকে। তো এতিয়া ৰহা টোল গেট এৰিলোঁ। মই এখন চাহ তাহৰ দোকান পালে ৰখি ল'ম অলপ বাৰু। নগাঁৱৰ গ'লটো পাই গ'লো। এতিয়া ৰখি পিনে চাহ তাহ খাই লওঁ নেকি অলপ। সাধন এতিয়া অলপ ৰখি পিনে অলপ চাহ তাহ খাই লওঁ নেকি, ৰেষ্ট কৰোঁ নেকি, বহুত চলালো। ইয়াতে অলপ চাহ তাহ খাই লওঁ, অলপ ৰেষ্ট কৰি লওঁ গাইছ। বাপৰে বাপ ভাগৰ লাগি গৈছে গাড়ী চলাই চলাই, কঁকাল পিঠি বিষাই গৈছে। আৰু যিমান আহিছোঁ সিমানমান যাবই আছে কিজানি। এতিয়া নগাঁৱত আছোঁ, চাহ খাব সোমাইছোঁ ইয়াতে। বিৰাট ভাগৰ ধৰিছিল, অলপ চাহ খাই লওঁ ইয়াতে। আহি গ'ল চাহ আৰু বুন্দিয়াৰ লাৰু। হা ফোন কৰি আছে ঘৰত, কাজিৰঙা। তো গাইছ আধা ঘণ্টামান প্ৰায় বহিলোঁ, আধা ঘণ্টাৰ বেছি হ'ব কিজানি। তো আধা ঘণ্টামান জিৰালোঁ। এতিয়া ইয়াৰ পৰা গৈ থাকোঁ ঘৰত আৰু ৰখিম আৰু মন গ'লে, আৰু যদি বেছিকৈ ভাগৰ ধৰে। তো এতিয়া নগাঁৱৰ বাইপাছ ৰোডতে আছোঁ। तो नौगांव बाईपास को बाय बाय करने का वक्त आ गया। चलिए यहाँ से चलते हैं। আৰু ইয়াৰ পৰা যোৰহাটলৈকে প্ৰায় 180 কিলোমিটাৰ হ'ব। তো ইয়ালৈকে মই আগতে গাড়ী চলাই আহি পাইছোঁ, ইয়াৰ আগলৈকে পোৱা নাই। তো ইয়াৰ আগলৈকে নিউ এক্সপিৰিয়েঞ্চ। বাইক লৈতো আহিয়ে পোৱা নাই ইয়ালৈকে, কাৰ লৈ আহিছিলোঁ বা নগাঁও বাইপাছলৈকে। তো নগাঁও চিটিত যাওঁতে তো বাইক লৈ আজি ফাৰ্ষ্ট, আৰু ইয়াৰ আগলৈকেও মোৰ নিজে গাড়ী চলাই নগাঁও বাইপাছৰ পৰা আগলৈকে মোৰ নিজে গাড়ী চলাই আজি ফাৰ্ষ্ট। তো যি হ'ব গৈ আছে চব আজি ফাৰ্ষ্ট। তো ইয়াৰ পৰা ছিংগল লাইন হাইৱে, ছিংগল লাইন নহয় আকৌ 2 লাইন হাইৱে। জখলা বান্ধাত আছোঁ গাইছ, জখলা বান্ধাৰ ৰেল লাইন পৰিছে, ৰেল আহিছে আৰু বহুত টাইম ৰখিলোঁ ইয়াতে। বা কি উৰাই থৈ গৈছে এতিয়া, গ্লাছখন খুলি থৈ দিছিলোঁ মই। নগাঁওখন শেষেই কৰিব পৰা নাই গাইছ। নগাঁওখন ইমান ডাঙৰ ডিষ্ট্ৰিক্ট, বাপৰে বাপ। সেই পুৱাৰ পৰা নগাঁৱতে চলাই আছোঁ। এই 2টা বাজিল, এতিয়া জখলা বান্ধা পাইছোঁ 2টা বজাত, 2:11 হৈছে। দে ভাই ডাং ডাং, চলো 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 চলো। ৱেলকাম টু কাজিৰঙা নেশ্যনেল পাৰ্ক। ইয়াৰ পৰা যোৰহাট 131। তো কাজিৰঙা নেশ্যনেল পাৰ্ক কৰিডৰেৰে যাম এতিয়া। মজা লাগিব, মজা। ফাৰ্ষ্ট টাইম লাইফত সদায় ভিডিঅ' দেখি থাকোঁ, আজি নিজ চকুৰে দেখিম, নিজে ৰাইড কৰি চাম, কি মজা লাগিব। চাইডত যদি 2-এটা গড় চৰ দেখোঁ আৰু মজা লাগিব। মজা লাগি আছে গাইজ, মজা। কাজিৰঙা পাৰ হোৱা নাই,
গাইছ লেণ্ডশ্লাইড হৈ বোলে ইয়াতে সেইখিনিত তো এতিয়ালৈকেতো দুয়োপিনে একো দেখা নাই গড়ো দেখা নাই হৰিণাও দেখা নাই হাতীও দেখা নাই একো দেখা নাই ক'ত বা সোমাই লুকাই আছে আজি গম নাপাওঁ এইবিলাক জীপ চাফাৰী কৰি আহিলচোন আগত নেকি হয়তো কাজিৰঙাৰ মেইন গেটটো নাজানো আৰু যি নহওক চব ৰেকৰ্ডে হৈ থাকিব হা ঐ ইয়াতে ৰখি পিনে চাওঁ এবাৰ দেখা পোৱা যাব না ইয়াতে আছে ইয়াতে চাম ৰ ভালকৈ ইয়াতে দেখোন ভালকৈ দেখা পায় ইয়াৰ পৰা চাম ৰ গাইজ দেখি গলো এই গড়েই গড় আছে কেইটামান ভালেকেইটা আছে ৰে ভালেকেইটা আছে নাপায় দেখা নাপায় হৰিণা বহুত গড় চাওক ৰাইজ গড় মোৰ কেমেৰাত আহে নে নাই নাজানো আহিব লাগে এইটো এটা গৰু গড়ে চব একেলগে হেৰি গৈছে এই কিমান কেইটা এটা জুম কেমেৰাই ল'ব লাগিছিল লেন্স থকা কেমেৰা ধুনীয়াকে আহিলে একটা দুটা তিনিটা চাৰিটা পাঁচটা আৰু এইপিনে আছে ছয়টা সাতটা এইটোতো ওচৰে পালে ये ऐसे वीडियो करते हैं थोड़ा ये रहा अपना गेंडा गेंडा भाई आता मत है ऐसा 1 2 3 4 5 6 7 আর তখন মনে করলে এই দূরতা আরো গেল এই তিনটা এই দুটা পাঁচটা এই দূরতা আছে ছয়টা সাতটা আঠটা বাকী এইবিলাক হৰিণা বহু অলপ অলপ দূৰে দূৰে আছে হৰিণা বহু কেইটামান গাইজ ফাইনেলি গড় দেখা পাই গ'লো যিটো চাবৰ কাৰণে আহি পেলাই ৰখি আছিলোঁ কাজিৰঙা পাওঁতে এক্সাইটেড হৈ আছিলোঁ তো ফাইনেলি দেখা পাই গ'লো এটা দুটা নহয় 8টামান গ'ল আৰু আগতো আছিল কেইটামান দেখা পাইছোঁ তো ইয়াৰ পৰা এতিয়া গৈ থাকোঁ চালোঁ ভাল লাগিছে দেখা পাই পিনে নেদেখিলে মনটো বেয়া লাগি থাকিল হয় আৰু কেনেকৈ লাগিছে চাই হা ভাল লাগিছে না দেখা পাইছোঁ আজি গড় আজি ফাৰ্ষ্ট দেখিছে নেকি ভাল লাগিছে না গড় চালোৱে ককাই গড় চালো চবেই ৰখি ৰখি চাব ধৰিছে বহুকেইটা ওলাইছে না হৰণ কিয় বজাই থাকে গাড়ীখনে ইমান লিখাই আছে হৰণ বজাব নালাগে বুলি তাৰপিছতো মানে কেইটামানৰ মানে এনেকুৱা জোচ তাৰমানে জোৰে যাব হাক দি আছে জোৰে যাব অভাৰটেক কৰিব আৰ্মিও ৰখাই পিনে চাই আছে আৰ্মিৰ গাড়ী বহুকেইটাই ওলাইছেতো ভাল লাগিছে চাই হৰিণা পহু গড় গোটেইবিলাক আছে দুই এটা হাতী দেখিলেও আৰু মজা লাগিল হয় ইয়াতো আছে নেকি ইয়াৰ পৰা পুৰা ভালকৈ দেখা পায় অলপমান আগত আহিব লাগিছিল ন আমি অকণমান আগত আহিব লাগিছিল এই বা হাতী চাফাৰী গুজৰাট চাফাৰীৰে হাতী কিজানি এইকেইটা এইপিনেৰে যায় নেকি বনৰজা হোটেল এণ্ড ৰেষ্টুৰেণ্ট ইয়াতে খাবি নেকি ভাত হা এইটোৱে মেইন গেট এইটো কাজিৰঙাৰ মেইন গেট হাতী ইয়াতে খাওঁ নেকি ইয়াতে মানুহ আছে দেখোন
বালেশ্বৰ হোটেল এই বালেশ্বৰ হোটেলত খাৱা গাইজ আমি পাই গলো বালেশ্বৰ হোটেল কাম ধাবা খাই দিব লাগে এতিয়া ভাতটো ঐ ক'ত খাম আমি ক'ত ভাত খাম আমি বালেশ্বৰ হোটেল বালেশ্বৰত আমি ক'ত ভাত খাম জানে বালেশ্বৰ হোটেল বালেশ্বৰ হোটেলত ভাত খাম খাম বালেশ্বৰ হোটেলত আমি ভাত খাম নামটো কিবা অলপমান বেলেগ হাঁহি উঠা যেন লাগিলেও মানে হোটেলত ডাঙৰ কিন্তু বহুত মানুহ আছে ইয়াতে তো চাওঁ ভাত পানী কেনেকুৱা হয় ইয়াতে बिस्लरी आएगा बिस्लरी हमार आ गया हम लोगों का खाना दाल भात ए रन पथा मोबाइल पे सभी हेलो गाइस आ गया हेलो ताजर बेलेग एपिसोड हो আৰু মাছ মাংস ना लगे ভেজ टेस्ट कप टेस्ट মাছ মাংস খাব এতিয়া ইচ্ছা নাই জাৰ্ণি এটা কৰি আছো না পেট মছলা চছলা দিয়া আঞ্জা খালি আকৌ পেট বেয়া হ'লে দিগদাৰ হৈ নগাঁও ডিষ্ট্ৰিক্টখন ইমান ডাঙৰ তাকে ধুনীয়াকে কৰিব পৰা নাই বাৰু गाइस गरुটো ইউনিক ষ্টাইল ইয়াৰ জোতা ধৰি গৰু নেকি কিবা বাৰ ভক্ত নেকি আছিল বেলেগ ডিজাইনটো এইটো বেমাৰ নে কি নাজানো কি বস্তু বেমাৰ নেকি নহয়চোন বেমাৰ তো ষ্টাইল আৰু ইউনিক ষ্টাইল দৈ বৰষুণ দিব এই দিগদাৰ হৈ যাব বে বৰষুণ দিলি সেইটো বস্তুই নালাগে বাকী চব হওক आहार मूल्य तो नहीं थी बरखुन दिल्ली तो हो गया हमारा खाना पीना होटल बालेश्वर होटल में तो अभी ऐसे चलते हैं लेट्स गो गाइस रखा रखी करबन नहीं बात चलिए तो टाइम हो जाए क्या टाइम হৈছে এতিয়া 4:14 4:15 তো ইয়াৰ পৰা মেপত দেখাই আছে 2 ঘণ্টা লাগিব বুলি তো কিমানখিনি কভাৰ কৰিব পাৰি চাই লওঁ 2 ঘণ্টা নালাগিলে ভাল আছিল লাগিলেও কথা নাই যি নহওক দেৰি হওক ৰাতি হওক মাজবাটত বৰষুণ পাব নালাগে কেৱল মোৰ চিন্তা এটাই বৰষুণ পাব নালাগে बाकी কথা নাই যি আহে এইটো শিলটুকুৰা থকা মন্দিৰটো ন উঠিটো উঠাব নোৱাৰিলে কি নাম হৈছিল হালদিবাৰী বুঢ়ীমাই মন্দিৰ বুঢ়ীআই মন্দিৰ এইটো এইটোৰ কথা শুনিছোতো এইটো মন্দিৰ কথা বহুত এই শিলটো বোলে উঠাবই নোৱাৰিলে बहुत চেষ্টা কৰিও ক্ৰেনো ভাঙি গৈছিল বোলে কি দিনে চাহ হৈ গৈছে ন তোৰ ফেচে গৈছে ইয়াতে যায় কিন্তু উপায় নাই টাইম নাই বৰ্তমান বিহৰা চাহ বাগিচা তো গাইজ আমি নুমলীগড় পামেই আৰু অলপমান পিছত অলপ ভাগৰ লাগিছে সেইকাৰণে ইয়াতে ৰখিলোঁ ইপিনে চাহ বাগিচাখনো দেখি ইয়াতে ৰখি দিলোঁ আৰু অলপ এনে যাবি নেকি ভিতৰত ফটো এটা উঠি আহো নেকি এটা ফটো মাৰি দিয়ে
চাই কি বাগান, চাই কি বাগান, চাই কি বাগান। আৰু অলপমান যদি সোনকালে আহি পালো এইখিনি ধুনীয়া লাগিলে। এই আমি চাহ গছৰ মাজে মাজে খোজকাঢ়ি আছো। কিবা এখন টি ষ্টেট নামটো বাহিৰত লিখা আছিল, পাহৰি গ'লো চাবৰ কাৰণে। মানে চাইছো, দেখা পাইছো, নামটো পাহৰি গ'লো আকৌ এইখিনি আহোঁতে। কি ধুনীয়াকৈ সমানকৈ মিলাই থোৱা আছে ন, এয়া চাওক একদম পুৰা লাইনত আছে। তো ইয়াতে অলপমান ৰেষ্ট ল'লোঁ, প্ৰায় 1.5 ঘণ্টামান চলাই অহাৰ পিছত ভাত পানী খাই পিনে। তাৰপৰা ইয়াৰ পৰা আৰু 56 কিলোমিটাৰমান আছে, তো বা 60 কিলোমিটাৰ মানে এইখিনিমান হ'ব আৰু। কিমান আছে ভালকৈ নাজানো, তো গৈ পাই পেলাই গম পাম। তো এতিয়া অলপ ফুৰি আছোঁ আৰু। তো লগ ইয়াৰ পৰা ওলাই পিনে ডাইৰেক্ট যাই গৈ পাই পিনেহে ভিডিঅ'ত কৈ আছোঁ, চাই থাকোঁ। এই যোৰহাট পাই গ'লো। যোৰহাটত টাউনতে আছোঁ, অকণমান চাইডকৈ আহিছোঁ ৰুমত যাবৰ বাবে। যাৰ ৰুমত থাকিম আৰু এই মাংসৰ দোকানত গৈছে। তো মই ইয়াতে এনেকৈ ৰখি আছোঁ। তো ইয়াৰ পৰা ৰুমত যাম ডাইৰেক্ট। ইয়াৰ ৰুমলৈকে পঠাই দিছে। এতিয়া কথাটো হ'ল, তেওঁ এতিয়ালৈকে আহি পোৱা নাই। এতিয়া কিবা এটা কামত ব্যস্ত হৈ থাকিব লগা হৈছে ৰুমত। তো কালি পৰহি যিহেতু অফিচ বন্ধ আছে, তো অফিচতে তাৰমানে কিবা অলপ কাম আছে, সেইখিনি কৰি পিনে আহিব তেওঁ। তো এতিয়া মই অকণমান ফ্ৰেছ হৈ লওঁ আকৌ। এতিয়া আজি আহি পালোঁ, জাৰ্ণি ইয়াতে শেষ আজিৰ। তো কালি লগ পাই আছোঁ বেলেগ এটা ভিডিঅ'ত। এতিয়ালৈকে চাবৰ কাৰণে, আৰু নেক্সট কালি ক'ত যাওঁ কি কৰোঁ সেইখিনি গোটেই চাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব। থেংক ইউ। গুড মৰ্ণিং ফ্ৰম যোৰহাট। যোৰহাট টু মাজুলী। এই তুই মাজুলী হয় নাই জানো, আমি যামহে। তো আজিৰ দিনটোৰ কাৰ্যসূচী হিচাপে আমি যাম, আজি মাজুলীত যাম।